Hello everyone, welcome to Gyansila. তো আমি আজি এই ভিডিঅ'টিত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আসাম টেটৰ যিখন পেপাৰ সেকেন্ড পেপাৰখন আছে তাত যেটো সাবজেক্ট আছে সোশিয়াল সায়েন্স সেই সিলেবাসখনত অন্তৰ্ভুক্ত কৰা হৈছে এটা বিষয় প্ৰি হিষ্ট্ৰী এণ্ড মিডিয়েভেল হিষ্ট্ৰী অফ আসাম তো তাৰ ওপৰত আমি আজি আলোচনা কৰিম কিছুমান বিশেষ প্ৰশ্ন উত্তৰ যিখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাটোৰ কাৰণে ইয়াত আমাৰ অসমৰ প্ৰাচীন আৰু মধ্য যিখিনি ইতিহাস যিখিনি বুৰঞ্জী আছে এইখিনি আমি আলোচনা কৰিম ঠিক আছে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু যিসকলে টেলিগ্ৰাম ইউজ নকৰে তেওঁলোকৰ কাৰণে মই মোৰ এফবি প্ৰফাইল লিংক তলৰ ডেসক্ৰিপচন বক্সত দি দিছোঁ আৰু ইয়াৰ আগতে অলৰেডি ইভিএছৰ ওপৰত এটা সিৰিজ আমাৰ আপলোড কৰা হৈ গৈছে যত আমি 100 কোৱেশ্চনছ ডিসকাস কৰিছো এই পৰীক্ষাটোৰ কাৰণে আসাম টেটৰ কাৰণে আসাম স্পেশাল টেট আৰু আসাম জেনেৰেল টেটৰ কাৰণে ঠিক আছে যদি আপোনালোকে হেইটো চোৱা নাই সেই সিৰিজটো তেনেহলে চাই ল'ব হেইটো ইম্পৰ্টেন্ট হয় বহুত বেছি So let's start the video. তো প্ৰথমটো প্ৰশ্ন ইয়াতে আছে the ancient name of Assam was কি আছিল আমাৰ অসমৰ পুৰণি নেম তো শুদ্ধ উত্তৰ কি হ'ব যেতিয়া আমাৰ এই অসম নামটো উৎপত্তি কেনেকৈ হ'ল অসম নামটো উৎপত্তি হ'ল আমাৰ যিখিনি বুৰঞ্জীত যিখিনি তথ্য আছে তাৰ সেই অনুসৰি অসম নামটো হৈছিল যেতিয়া আহোমসকল আমাৰ অসমলৈ আহিছিল তাৰ পিছত আমাৰ অসম নামটো উৎপত্তি হৈছিল তাৰ আগতে অসম নামটো নাছিল তাৰ আগতে কি আছিল তাৰ আগতে আছিল আমাৰ প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিল আমাৰ অসমখনক ঠিক আছে আৰু যেটো এইটো আছে হিৰিম্বা এইটো কিহৰ নাম হয় এইটো কাছাৰখনৰ পুৰণি নামটো হয় হিৰিম্বা চৰাইদেউ কি হয় চৰাইদেউ হৈছে আহোমৰ প্ৰথমখন ৰাজধানী চৰাইদেউ 1253 চনত যিখন ৰাজধানী বনোৱা হৈছিল আহোমৰ 1253 এখন হৈছে প্ৰথমখন আহোমৰ ৰাজধানী চৰাইদেউ ওকে the first known dynasty of Assam was আহোমৰ প্ৰথমটো ডাইনেষ্টি মানে সাম্ৰাজ্য কাৰ আছিল অসমত এয়া আছিল কাৰ দানৱ ডাইনেষ্টি আছিল আমাৰ ফাৰ্স্ট নন ডাইনেষ্টি অফ আসাম ইয়াত কোৱেশ্চন বিলাক ইংলিছত দিয়া আছে যদি অসমীয়াত মই কৈয়ে দিছো সো অসুবিধা পাব নালাগে আপোনালোকে the first king of দানৱ ডাইনেষ্টি was প্ৰথম গৰাকী ৰজা কোন আছিল দানৱ সাম্ৰাজ্য দানৱ যিটো সাম্ৰাজ্য আছিল তেওঁলোকৰ প্ৰথমজন ৰজা তেওঁলোকৰ আছিল কোন প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি তেখেতক আৰু তেখেতৰ নাম আছিল কি মহিৰাংগ দানৱ আছিল প্ৰথম গৰাকী ৰজা দানৱ ডাইনেষ্টি ওকে The capital of Mohiranga Danavo was যিখন ৰাজধানী আছিল মহিৰংগ দানৱৰ যেতিয়া ৰাজত্বকাল চলি আছিল তেওঁৰ ৰাজত্বকালৰ সময়ত ৰাজধানীখনৰ নাম কি আছিল তো সেইখন আছিল কি ময়ৰাংকা আছিল ৰাজধানীখনৰ নাম Who was known as Vikramaditya of Kamrup কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয় তো কামৰূপৰ বিক্ৰমাদিত্য বুলি কোৱা হয় কাক নৰনাৰায়ণক কোৱা হয় কামৰূপৰ বিক্ৰমাদিত্য বুলি ওকে In Sanskrit inscription, the name of Narnarayan is mentioned as এইবিলাক শিলালিপি আছিল সংস্কৃতত যিখিনি লিখা আছিল শিলালিপি তাত নৰনাৰায়ণৰ নামটো কি হিচাপে উল্লেখ আছিল সুধিছে তাত নৰনাৰায়ণৰ নামটো আছিল কি হিচাপে উল্লেখ মল্লদেৱ হিচাপে উল্লেখ আছিল নৰনাৰায়ণৰ নামটো Who wrote প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল প্ৰহ্লাদ চৰিত্ৰ লিখিছিল কোনে আমাৰ তেখেতৰ নাম কি আছিল তেওঁ আছিল হেম সৰস্বতীয়ে লিখিছিল প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতী ওকে The Ahom Maidams are shaped like যিখিনি আহোম মেডাম মানে আহোম মৈদাম যিখিনি আহোমৰ মৈদাম আছিল তেওঁলোকৰ দাহ কৰিবলৈ যিখিনি ব্যৱহাৰ কৰা হৈছিল মৃত্যুৰ পিছত সেইবিলাকক কোৱা আছিল মৈদাম বুলি তো সেই মৈদাম বিলাকৰ শেপটো কেনেকুৱা আছিল এইটো শেপটো আছিল কেনেকুৱা পিৰামিডৰ দৰে আছিল তাৰ শেপটো Which of the following is considered as the daughter of ভগদত্তৰ ৰজাৰ তেখেতৰ জীয়ৰী বা পুত্ৰী গৰাকীৰ নাম কি আছিল তেখেতৰ নাম আছিল ভানুমতি আৰু ভানুমতি কাৰ ওয়াইফ আছিল তেখেতক বিয়া কৰাইছিল কোনে দুৰ্যোধনে বিয়া কৰাইছিল ভানুমতিক ভগদত্তৰ পুত্ৰী আছিল ভানুমতি যাক বিয়া কৰাইছিল দুৰ্যোধনে Who was the prime minister of King Bana যিজন বান ৰজা আছিল আমাৰ নাম শুনিছে নিশ্চয় তেজপুৰত হয় তো যিগৰাকী বান ৰজা আছিল তো বান ৰজাৰ প্ৰাইম মিনিষ্টাৰ জনৰ নাম কি আছিল তো বান ৰজাৰ প্ৰাইম মিনিষ্টাৰ গৰাকী আছিল কোন কুমভাণ্ড অপশন বি কুমভাণ্ড আছিল তেখেতৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল বান ৰজা উখাৰ দেউতাক আছিল উখাৰ পিতৃ আছিল উখা অনিৰুদ্ধৰ কাহিনী যে সকলে শুনিছে নিশ্চয় তো উখাৰ পিতৃ আছিল বান ৰজা Tamradhas was the king of which of the following dynasty কোন সাম্ৰাজ্যৰ ৰজা আছিল তাম্ৰধ্বজ তেখেত আছিল কছাৰী সাম্ৰাজ্যৰ ৰজা আছিল তাম্ৰধ্বজ ওকে which of the following ruler popularly known as Silarai
কাক কোৱা হৈছিল চিলাৰায় বুলি চিলাৰায় বুলি কোৱা হৈছিল কাক শুক্লধ্বজক কোৱা হৈছিল চিলাৰায় বুলি Who was the founder of Burman dynasty আমাৰ অসমৰ যিটো বৰ্মন ডাইনেষ্টি সেইটো কথা সুধিছে ইয়াতে তো অসমৰ বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ গৰাকী প্ৰতিষ্ঠাপক গৰাকী কোন আছিলে তেখেতৰ নাম আছিলে কি পশু বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে আমাৰ অসমত বৰ্মন সাম্ৰাজ্য বৰ্মন ডাইনেষ্টি The Chinese pilgrim Huansang visited Kamrupa during which year? তো Chinese pilgrim আমাৰ চাইনিজৰ ভ্ৰমণকাৰী যিগৰাকী আছিলে হিউৱেনচাং তেখেত আমাৰ অসমলৈ আহিছিলে কাৰ দিনত আহিছিলে যদি সোধে ৰজা ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত আমাৰ হিউৱেনচাং অসমলৈ আহিছিলে ঠিক আছে তো তেখেত কেতিয়া আহিছিলে কিমান চনত আহিছিলে যদি সোধে হেয়া হ'ব কি 643 এডিত তেখেত আমাৰ অসমলৈ আহিছিলে When was the Assam region separated from Bengal presidency? তো আমাৰ অসমখন বেংগল প্ৰেসিডেন্সিৰ পৰা সেপাৰেট কৰা হৈছিল কেতিয়া এয়া আছিল 1874 1874 চনত অসমখন আমাৰ বেংগলৰ পৰা পৃথক কৰা হৈছিল Who was the first king from Assam to perform Ashwamedha Yagna? তো Ashwamedha Yagna মানে কি হয় খৰা হয় যেটো খৰা আছে তো এইটো আছিল এক প্ৰকাৰৰ এটা যজ্ঞ বুলি ক'ব পাৰি ৰজাসকলে কি কৰিছিল আগৰ দিনত তেওঁলোকৰ এটা খৰা পোহনীয়া খৰা এটা পূজা কৰি কিনে এৰি দিছিলে সেই খৰাটো তো সেই খৰাটোৱে যিমান কেইখন কাখৰ জায়গা পাৰ হৈ যাব সেই জায়গাখিনি সেই ৰজাজনৰ অধীনত হৈছিল আৰু যদি সেই খৰাটো কোনোবাই ৰখাইছে ধৰি লওক ইয়াতে কোনোবাই ৰখালে খৰাটো আৰু যিয়ে ৰখাইছে সেই ঠাই ৰজাজনৰ লগত এই ৰজাজনে খৰা পঠিয়া ৰজাজনে যুদ্ধ কৰিছিল আৰু সেই ঠাইখিনিৰ কাৰণে যুদ্ধ চলিছিল তো এইটো আছিল অশ্বমেধ যজ্ঞ যদি খৰাটো কোনেও নৰখায় তেতিয়া নিজে সেই ঠাইবিলাক ৰজাজনৰ অধীনত আহি গৈছিল ওকে তো এইটো আছিল অশ্বমেধ যজ্ঞ এটো কোনে কৰিছিল তেখেতৰ নাম আছিল মহেন্দ্ৰ বৰ্মনে কৰিছিল আমাৰ অসমৰ প্ৰথম গৰাকী ৰজা আছিল Who was the founder of Chutia Kingdom? Chutia Kingdomৰ ফাউণ্ডাৰ গৰাকী কোন আছিল? এয়া আছিল বীৰপাল। শ্ৰীমন্ত শংকৰদেৱ was born in the year কিমান চনত জন্ম হৈছিল আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম সকলোৱে জানে কিমান চনত 1449 When was the Treaty of Yandabo signed in? কেতিয়া হৈছিল Treaty of Yandabo সাইন কৰা হৈছিল কেতিয়া Yandabo সন্ধি যেটো হৈছিল হেতু আছিল কিমান চনত 1826 1826 চনত হৈছিল Treaty of Yandabo The Ahom dynasty ruled the Ahom kingdom for approximately how many years? কিমান বছৰ কাল আমাৰ আহোম ডাইনেষ্টি শাসন কৰিছিল অসমত আহোম সাম্ৰাজ্য চলিছিল তো আহোমৰ ৰাজত্বকাল চলিছিল প্ৰায় কিমান বছৰ 600 বছৰ আমাৰ অসমত চলিছিল প্ৰতিষ্ঠাপক আছিল চুকাফা আৰু আহোমৰ শেষৰজন ৰজা কোন আছিল লাষ্ট কিং অফ আহোম ডাইনেষ্টি শেষৰজন ৰজা কোন আছিল এটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আহোমৰ শেষৰজন ৰজা কোন আছিল In which year Malladev Narnarayan acquired the title Narayan? তো Malladev আমি ইতিমধ্যে কৈ আহিলো সংস্কৃত ইনস্ক্ৰিপচনত তেখেতৰ নামটো আছিল Malladev বুলি উল্লেখ আছিল তেখেতে যেটো এই উপাধি নাৰায়ণ গ্ৰহণ কৰিছিল নাৰায়ণ এই টাইটেলটো কেতিয়া তেখেতে গ্ৰহণ কৰিছিল আৰু হে আছিল কেতিয়া 1540 1540 চনত তেখেতে এই উপাধিটো গ্ৰহণ কৰিছিল Who wrote Tungkhungia Buronji? কোনে লিখিছিল Tungkhungia Buronji লিখিছিল শ্ৰীনাথ বৰবৰুৱাই লিখিছিল Tungkhungia Buronji The Ahoms entered Assam through আহোমসকল আমাৰ অসমলৈ কেনেকৈ আহিছিল তেখেতসকল আমাৰ অসমলৈ আহিছিল পাটকাই পাছ পাৰ হৈ কিনে আহোমসকল আমাৰ অসমত ভৰি দিছিল পাটকাই পাছেৰে তেখেতসকল আহিছিল The Fulaguri uprising took place in যেটো ফুলগৰি থেৱা বুলি কোৱা হয় তো এই ঘটনাটো কেতিয়া হৈছিল যত পিজন মুভমেন্ট এটা আছিল কৃষকৰ এটা মুভমেন্ট আছিল তো এইটো হৈছিল কিমান চনত এইটো হৈছিল 1861 ত 1861 চনত এই ঘটনাটো হৈছিল ফুলগৰি আপৰাইজিং বুলি কোৱা হয় আৰু এইটো অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ বুলি কোৱা হয় আৰু যদি হতে এইটো ক'ত আছে ফুলগৰি এইটো নগাঁও জিলাৰ কলম নৈৰ পাৰত অৱস্থিত এই জায়গাটো হয় ফুলগৰি অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত হৈছিল ঠিক আছে ফুলগৰি থেৱা Who among the following is the first Assamese translator of Ramayana? ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰা প্ৰথম গৰাকী অসমীয়া কোন হয় তেখেত হৈছে মাধৱ কন্দলি The coast coins were known as কি বুলি কোৱা হৈছিল coast coin খিনিক কোৱা হৈছিল নাৰায়ণী বুলি শদিয়া খোৱা গহাই এই যেটো পোষ্ট আছিল এইটো কোনে ক্ৰিয়েট কৰিছিল কোনে বনাইছিল তেখেত আছিল সুহুংমুঙে এইটো কৰিছিল স্বৰ্গদেৱ সুহুংমুঙে কৰিছিল শদিয়া খোৱা গহাই এই পোষ্টটো তেখেতে বনাইছিল এই পদটো দিছিল
দ্য শ্বেপ অফ কইনছ অফ আহোম ৰিন যেতিয়া আহোম সাম্ৰাজ্যৰ সময়ত যিখিনি মুদ্ৰা আছিলে তাৰ আকৃতি কেনেকুৱা আছিলে আকাৰটো কেনেকুৱা আছিলে শ্বেপটো তো আহোম সাম্ৰাজ্যৰ সময়ত তাৰ মুদ্ৰাৰ আকৃতি আছিলে অক্টাগনেল মানে আঠটা কণা আছিলে সেই মুদ্ৰাটো আকৃতি আছিলে আপোনাৰ আঠটা কণা থকা মুদ্ৰা এটা আছিলে From which of the following places the Ahom came? আহোমসকল ক'ৰ পৰা আমাৰ অসমলৈ আহিছিলে তো তেখেতসকল য'ৰ পৰা আহিছিলে সেইটো আছিলে কি সেইটো আছিলে মং মাও ইন চাইনা চাইনাৰ মংমাও বুলি এটা প্লেচ আছে তাৰ পৰা আহোমসকল আমাৰ অসমলৈ আহিছিলে The school at Banduka where Madhavdeva read was maintained and taught by প্ৰশ্নটোত কি সুধিছে বন্দুকাত যিখন স্কুল আছিলে য'ত মাধৱদেৱে তাত শিক্ষা গ্ৰহণ কৰিছিলে সেই স্কুলখন সেই টোলখন তেতিয়া টোল বুলি কোৱা হৈছিলে তো সেই টোলখন কোনে মেইনটেইন কৰিছিল বা তাত কোনে শিকাইছিলে তাৰ অধ্যাপক বা তাৰ শিক্ষাগুৰুগৰাকী কোন আছিলে আৰু তেখেতৰ নাম আছিলে কি তেখেত আছিলে যিয়ে মাধৱদেৱক শিক্ষা দিছিলে তেখেত আছিলে মুণ্ডকা অধ্যাপকা আছিলে শিক্ষাগুৰুগৰাকী One of the disciples of Shankardeva was Shankardevar তলত দিয়া অপচন কেইটাৰ ভিতৰত এগৰাকী ভক্ত কোন আছিলে তো ইয়াতে আছে মাধৱ কন্দলী মহেন্দ্ৰ নাৰায়ণ নৰনাৰায়ণ চান্দ খান তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি চান্দ খান কিং বিশ্বসিংহাছ ফাদাৰ ৱাজ বিশ্বসিংহ যিগৰাকী ৰজা আছিলে আমাৰ কোন আছিলে কোচ সাম্ৰাজ্যৰ ৰজা আছিলে তো তেখেতৰ পিতৃ আছিলে কোন তেখেতৰ পিতৃ আছিলে হৰিয়া মণ্ডল বিশ্বসিংহ কোন আছিলে বিশ্বসিংহ আছিলে আমাৰ কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বিশ্বসিংহ তেখেতৰ পিতৃৰ নাম আছিলে হৰিয়া মণ্ডল ওকে Which Pala king built Sridurjaya as the capital on the bank of Brahmaputra? তো কোনগৰাকী পাল ৰজাই যিখন জেগা আছে শ্ৰীদুৰ্জয়া এইখনক ৰাজধানী বনাইছিলে আমাৰ ব্ৰহ্মপুত্ৰ পাৰত এই জেগাটো ৰাজধানী বনাইছিলে তো সেই ৰজাগৰাকী আছিলে কোন তো তেখেত আছিলে কোন তেখেত আছিলে ৰত্নপাল হয় আৰু পাল বংশ যিটো আছিলে এইটো এটা ৱেষ্ট বেংগলত আছিলে এটা অসমত আছিলে তো যদি সুধি দিয়ে আমাৰ অসমৰ প্ৰতিষ্ঠাপক কোন আছিলে ইয়াৰে পাল বংশৰ তো আমাৰ অসমৰ প্ৰতিষ্ঠাপকগৰাকী আছিলে ব্ৰহ্মপাল আছিলে আমাৰ অসমৰ প্ৰতিষ্ঠাপকগৰাকী ঠিক আছে পাল বংশৰ আৰু যদি সুধে ৱেষ্ট বেংগলৰ প্ৰতিষ্ঠাপকগৰাকী কোন আছিলে তেখেত আছিলে গোপালা তেখেত আছিলে গোপাল যিখন নেকি ৱেষ্ট বেংগলৰ প্ৰতিষ্ঠাপক আছিলে পাল বংশ আমাৰ অসমত আছিলে ব্ৰহ্মপাল Hariya Mandal, the father of first coach king Biswasingha, originated from which village of Gwalpara district? তো ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে বিশ্বসিংহৰ পিতৃৰ নাম আছিলে হৰিয়া মণ্ডল তো তেখেত অৰিজিনেল কৰ আছিলে কোনখন গাঁৱৰ আছিলে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আছিলে কোনখন গাঁৱৰ আছিলে আৰু সেই গাঁওখনৰ নাম আছিলে কি চিকনাবাৰী অপশ্যন ডি বা চিকেন গ্ৰাম বুলি কোৱা হয় চিকনাবাৰী হয় সেই গাঁওখনৰ নাম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ঠিক আছে তো এইখিনি হয় আজিৰ কাৰণে কুৱেশ্যন প্ৰি হিষ্ট্ৰী এণ্ড মিডাইভেল হিষ্ট্ৰী অফ আছাম কেনে পালে ভিডিঅ'টো আপোনালোকৰ ফিডবেকবিলাক জনাব কমেণ্ট ছেকশ্যনত আৰু আমাৰ অসম টেটৰ কাৰণে স্পেচিয়েল ইবুক এখন লঞ্চ কৰা হৈছে যিখন আছাম আৰ্ট এণ্ড কালচাৰ ইনক্লুডিং আছাম এণ্ড ইটছ পিপল এইটো বিষয়ত বনোৱা হৈছে তো দুখনকৈ আমাৰ জ্ঞানশীলৰ ফালৰ পৰা লঞ্চ কৰা হৈছে দুয়োখনৰ লিংকে তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে যদি আপুনি কিনিব বিচাৰে সেই দুয়োখন ইবুক কিনিব পাৰে তলৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে তাত পে'মেণ্ট অপশ্যন আপোনালোকে পাই যাব ঠিক আছে আৰু কিবা পে'মেণ্ট কৰাত অসুবিধা পালে তাত লিংকটোত গ'লে হোৱাটছএপ নম্বৰ আছে হোৱাটছএপ কৰিব So that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.